মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 3 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে 53। ইয়াত এখন ধুনীয়া কবিতা দিয়া আছে। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। কবিতাখনৰ নাম কি? 1 2 বাকেল মাই শু। প্ৰথমে মই এবাৰ কবিতাখন পঢ়ি দিছো, তাৰ পিছত মই এখন তোমালোকক ধুনীয়াকৈ বুজাই দিম। কি কৈছে কবিতাখনৰ নাম কি? 1 2 বাকেল মাই শু। 1 2 বাকেল মাই শু। 3 4 shut the door. 5 6 pick up sticks. 7 8 lay them straight. 9 10 a big fat hen. এতিয়া তোমালোকে চোৱা কি কৈছে? 1 2 বাকেল মাই শু। 1 2 মানে হৈছে 1 2। বাকেল মাই শু মানে মোৰ জোতাত বেল লগাই লোৱা। বাকেল মানে হৈছে বেল লগোৱা, শু মানে হৈছে জোতা। 1 2 বাকেল মাই শু মানে 1 2 মোৰ জোতাত বেল লগাই লোৱা। তোমালোকে ছবিখনত চোৱা। 3 4 shut the door. 3 4 মানে 3 4 shut the door মানে দুৱাৰখন বন্ধ কৰি দিয়া। ডোৰ মানে হৈছে দুৱাৰ, shut মানে হৈছে কি? বন্ধ কৰি দিয়া, মানে দুৱাৰখন বন্ধ কৰি দিয়া। 5 6 pick up sticks মানে 5 6 pick up sticks. sticks মানে হৈছে লাঠি। pick up sticks মানে লাঠিবোৰ তুলি লোৱা। এই লাঠিবোৰ তুলি লোৱা। এই ল'ৰাজনে কি কৰি আছে? এইবোৰ ষ্টিক মানে লাঠি, লাঠিবোৰ তুলি লৈ আছে। তাৰপিছত 7 8 lay them straight. 7 8 মানে 7 8 lay them straight মানে সিহঁতক চিধাকৈ পেলাই থোৱা, মানে লাঠিবোৰ চিধাকৈ পেলাই থোৱা। এই ল'ৰাজনে কি কৰি আছে? লাঠিবোৰ চিধাকৈ পেলাই থৈ আছে। তাৰপিছত 9 10 মানে 9 10 এ বিগ ফেট হেন মানে এটা ডাঙৰ কি? মাইকী কুকুৰা। তোমালোকে ছবিখনত চোৱা। এইটো হৈছে কি? এ বিগ ফেট হেন মানে এটা ডাঙৰ শকত মাইকী কুকুৰা। বিগ মানে হৈছে ডাঙৰ, ফেট মানে হৈছে শকত, হেন মানে হৈছে কি? মাইকী কুকুৰা।